মহানগৰীৰ বৰ্ষাপাৰাৰ সংস্কৃত ডান্স একাডেমীৰ তৃতীয় বৰ্ষৰ আৰংগ নাট্যম অনুষ্ঠান আৰু শাস্ত্ৰীয় নৃত্যানুষ্ঠান অনুষ্ঠিত কৰে। আৰংগ নাট্যম অনুষ্ঠানৰ জৰিয়তে একাডেমীখনৰ পৰা এইবেলি সুখ্যাতিৰে শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ লৈ 7গৰাকী ছাত্ৰীয়ে মঞ্চৰ প্ৰৱেশৰ স্বীকৃতি প্ৰদান কৰে। অনুষ্ঠানটিত উপস্থিত থাকে নৃত্যাচাৰ্য যতীন গোস্বামীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। You taught me that Bharatanatyam is not just about rhythm or expression. Today. At the very early age of 5, I have started. আজি আমাৰ বিশেষত আৰেংগাট্টম অনুষ্ঠান আৰু লগতে শাস্ত্ৰীয় নৃত্য উৎসৱ। আৰেংগাট্টম অনুষ্ঠান সংস্কৃতি ডান্স একাডেমীৰ এইটো তৃতীয়তম আৰেংগাট্টম অনুষ্ঠান। আৰেংগাট্টমত প্ৰকৃততে ছাত্ৰী কেইগৰাকী যিমান বছৰ ধৰি প্ৰশিক্ষণ লৈ আছে, কোনোবাই 7 বছৰ, কোনোবাই 8 বছৰ, কোনোবাই 10-11 বছৰ ধৰি প্ৰশিক্ষণ লোৱাৰ পিছত সিহঁতক মঞ্চ প্ৰৱেশ দিয়া হয়। তাকে আমি আৰেংগাট্টম বুলি কওঁ। মূলতে সিহঁতে আজিৰ পৰা প্ৰশিক্ষণ দিব পৰা যোগ্য হৈছে আৰু যিকোনো ক্ষেত্ৰত সিহঁতে পাৰফৰ্ম কৰিব পৰা যোগ্যতা অৰ্জন কৰিছে। তাৰে আমি স্বীকৃতি দিলোঁ আজি সিহঁতক। আৰু আগন্তুক দিনক যাতে সিহঁতে আমাৰ এই শাস্ত্ৰীয় নৃত্যৰ যিটো দিশ তাক দেশ বিদেশত উজ্বলাই দিয়ে, আগবঢ়াই দিয়ে আৰু তাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰে। যেনেকৈ মই মোৰ গুৰুৰ পৰা লৈ পেলাই আজি মই এই ক্ষেত্ৰত কাম কৰি আছোঁ, তেনেকৈ মোৰ ছাত্ৰীসকলেও কৰিব। সেই আশাৰ সৈতে আমি আগবাঢ়ি আছোঁ এইটো ক্ষেত্ৰত। আৰু আমাৰ শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰে কোৱাৰ নিচিনা যে পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও নৃত্য বা সংগীত এইবোৰ বাধা হ'ব নোৱাৰে। সেই শিক্ষা আমি সিহঁতক দি আহিছোঁ।